হেল্ল' ষ্টুডেণ্ট ফ্ৰেণ্ডছ, টাইম এণ্ড ৱৰ্ক ৰিলেটেড অলৰেডি আমি এটা ভিডিঅ' কৰিছোঁ য'ত টোটেল ৱৰ্ক আৰু ৱৰ্ক এফিচিয়েঞ্চিৰ লগত সময়ৰ সম্পৰ্কৰ বিষয়ে শিকিছিলোঁ। লগতে সেই কনচেপ্টৰ সহায়ত 5টা বিভিন্ন প্ৰশ্নৰ সমাধান কৰিছিলোঁ আৰু 5টা প্ৰশ্ন প্ৰেক্টিছৰ বাবেও দিয়া হৈছিল। আজি ছেকেণ্ড পাৰ্টত পৰীক্ষাত অহাৰ সম্ভাৱনা থকা 5টা প্ৰশ্ন কৰিম আৰু অন্য এটা ভিডিঅ'ত পৰীক্ষাত অহা 5টা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। তেন্তে অহাচোন আজিৰ প্ৰথম প্ৰশ্নটোৰ সমাধান কৰোঁ। A and B can do a bit of work in 12 days. B and C can do it in 15 days, while C and A can do it in 20 days. In how long will they complete it cooperating? Additionally, in how long can A alone do it? প্ৰশ্নত কোৱা হৈছে A আৰু B এ এটা কাম 12 দিনত শেষ কৰিব পাৰে, B আৰু C এ কামটো 15 দিনত শেষ কৰিব পাৰে আৰু C আৰু A কামটো 20 দিনত শেষ কৰিব পাৰে। প্ৰশ্নত সোধা হৈছে in how long will they complete it cooperating? অৰ্থাৎ একেলগে তিনিওজনে যদি কামটো কৰে তেতিয়াহ'লে কামটো কিমান দিনত শেষ কৰিব পাৰিব। লগতে সোধা হৈছে A অকলে কামটো কিমান দিনত শেষ কৰিব পাৰিব। এনেকুৱা অংক সমাধান কৰিবৰ কাৰণে আমি আগৰ ভিডিঅ'ত শিকিছিলোঁ যে টাইম, টোটেল ৱৰ্ক আৰু ৱৰ্ক এফিচিয়েঞ্চি উলিয়াই ল'ব লাগে। ইয়াতে A প্লাছ B এ কামটো কৰিব পাৰে 12 দিনত, B প্লাছ C এ কামটো কৰিব পাৰে 15 দিনত আৰু C প্লাছ A কামটো কৰিব পাৰে 20 দিনত বুলি দিয়া আছে। অৰ্থাৎ আমি ইয়াতে 12, 15 আৰু 20ৰ এলচিএম উলিয়াব লাগিব আৰু 12, 15 আৰু 20ৰ এলচিএমটো হ'ব 60। অৰ্থাৎ টোটেল ৱৰ্কটো হ'ব 60। ধৰি ল'লোঁ তেওঁলোকে কম্পিউটাৰ বনায় 60টা। অৰ্থাৎ ইয়াতে কামটো হৈছে 60টা কম্পিউটাৰ বনোৱা। তে A আৰু B এ একেলগে কামটো 12 দিনত শেষ কৰিব পাৰে। অৰ্থাৎ 12 দিনত তেওঁলোকে 60টা কম্পিউটাৰ বনাব পাৰে। এদিনত তেওঁলোকে কেইটা বনাব পাৰে? 12ৰে 60ক ডিভাইড কৰিলে আমি পাই যাম 5। অৰ্থাৎ এদিনত তেওঁলোকে 5টা কম্পিউটাৰ বনাব পাৰিব। B আৰু C এ এদিনত বনাব পাৰিব 4টা আৰু C আৰু A এদিনত বনাব পাৰিব 3টা। A, B আৰু C এ একেলগে কামটো কৰিব কিমান দিনত পাৰিব সুধিছে। গতিকে A, B আৰু C এ এদিনত কিমান কৰিব পাৰিব? অৰ্থাৎ A প্লাছ B প্লাছ Cৰ এফিচিয়েঞ্চিটো উলিয়াব লাগিব ইয়াতে। A প্লাছ B প্লাছ C এইকেইটা উলিয়াবৰ কাৰণে আমি A প্লাছ B, B প্লাছ C আৰু C প্লাছ A যোগ কৰিম। যোগ কৰিলে আমি পাই যাম 5, 4, 3। অৰ্থাৎ 5 প্লাছ 4 প্লাছ 3। ইয়াতে A দুটা আছে টুৱাইচ A হ'ব, B দুটা আছে টুৱাইচ B হ'ব আৰু C দুটা আছে টুৱাইচ C হ'ব। ইকুৱেল হ'ব 12। অৰ্থাৎ আমি ইয়াতে পাই যাম A প্লাছ B প্লাছ C 12। অৰ্থাৎ A প্লাছ B প্লাছ C ইকুৱেল ইয়াতে হ'ব 6। 2ৰে যদি 12ক ডিভাইড কৰোঁ 6 ওলাব। অৰ্থাৎ A প্লাছ B প্লাছ Cৰ ৱৰ্ক এফিচিয়েঞ্চি হ'ব 6। মানে তেওঁলোকে এদিনত 6টা কম্পিউটাৰ বনাব পাৰিব আৰু বনাব লাগে 60টা কম্পিউটাৰ। গতিকে 60টা কম্পিউটাৰ বনাবৰ কাৰণে 60ক 6ৰে ডিভাইড কৰিলে হৈ গ'ল আৰু তেতিয়া আমি পাই যাম 10। অৰ্থাৎ A, B আৰু C এ কামটো কৰিবলৈ সময় ল'ব 10 দিন। ইয়াতে 10ৰ অপশ্যন দুটা আছে। এতিয়া আমি চাব লাগিব A কামটো কিমান দিনত শেষ কৰিব পাৰে। A কিমান দিনত কামটো কৰিব পাৰে জানিবলৈ কাৰণে আমি Aৰ এফিচিয়েঞ্চিটো উলিয়াব লাগিব। ইয়াতে পালোঁ যে A প্লাছ B প্লাছ C ইকুৱেল 6। আকৌ B প্লাছ C আমাক দিয়া আছিলে। B প্লাছ C আমাক এফিচিয়েঞ্চিটো উলিয়াইছিলোঁ 4। গতিকে B প্লাছ C ঠাইত মই 4 পাতিব পাৰিম। তেতিয়া A প্লাছ 4 ইকুৱেল 6 হ'ব। অৰ্থাৎ A ইকুৱেল হ'ব 6 মাইনাছ 4 মানে 2। অৰ্থাৎ Aৰ এফিচিয়েঞ্চি হ'ল 2। এই 2ৰে টোটেল ৱৰ্কটোক ডিভাইড কৰিম তেতিয়া আমি পাই যাম 30। গতিকে তিনিওজনে একেলগে কামটো কৰিবলৈ 10 দিন লাগিব আৰু যদি A অকলে কামটো কৰে তেতিয়া 30 দিন লাগিব। অৰ্থাৎ কাৰেক্ট অপশ্যনটো হ'ব ইয়াতে A। নেক্সট প্ৰশ্নটো চাওঁ। A can make a sure showing in 25 days with which B alone can do in 20 days. A began the work and was joined by B following 10 days. The work went on for. প্ৰশ্নটো কোৱা হৈছে A এটা কাম 25 দিনত শেষ কৰিব পাৰে, B এ কামটো শেষ কৰিব 20 দিনত। কামটো A আৰম্ভ কৰিলে আৰু 10 দিনৰ পাছত B এ আহি লগ লাগিলে। তে কামটো কিমান দিনত শেষ হ'ব সুধিছে। প্ৰথমতে A 10 দিন কামটো কৰিলে, বাকী যিখিনি কাম আছিলে সেইখিনি কাম A আৰু B একেলগে কৰিলে। তে কামটো কৰোঁতে কিমান দিন লাগিলে প্ৰশ্ন হৈছে। তাৰ বাবে আমি টোটেল ৱৰ্ক এফিচিয়েঞ্চি উলিয়াই লওঁ। A কামটো কৰিব পাৰে 25 দিনত, B এ কামটো কৰিব পাৰে 20 দিনত। অৰ্থাৎ এই দুইটাৰ এলচিএমটো হ'ব 100। গতিকে টোটেল ৱৰ্ক 100। অৰ্থাৎ ধৰি লওক 100টা কম্পিউটাৰ বনাব। A এদিনত কিমানটা বনাব পাৰিব? 4টা। B এ বনাব পাৰিব 5টা। এতিয়া প্ৰশ্নটো এনেকুৱা আছে যে A প্ৰথমতে 10 দিন কাম কৰিলে। তে 10 দিনত তেওঁ এদিনত 4টা হ'লে 10 দিনত 40টা বনাব পাৰিব। বাকী কামখিনি কৰিবৰ কাৰণে A আৰু B একেলগে কৰিব।
ধৰি লওক তেওঁলোকক লাগিলে x দিন তে x দিনত কিমান কাম কৰিলে এদিনত তেওঁলোকে কৰিব পাৰিব 4 + 5 অৰ্থাৎ 9 অৰ্থাৎ 9টা কম্পিউটাৰ একেলগে বনাব পাৰিব তেওঁলোকে এদিনত গতিকে x দিনত তেওঁলোকে কিমান পাৰিব 9 × x হ'ব তেতিয়া গোটেই কামটো সম্পূৰ্ণ হ'ব অৰ্থাৎ গোটেই কামটো কিমান আছিলে 100 আছিলে এতিয়া এই ইকুৱেশ্যনটো সমাধান কৰি ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াব লাগিব 10 × 4 মানে 40 9 × x 9x আৰু ইকুৱেল 100 অৰ্থাৎ 9x ইকুৱেল আমি পাই যাম 60 x ইকুৱেল পাই যাম 60/9 অৰ্থাৎ ইয়াত আমি পাই যাম 20/3 3 ডিভাইড কৰিলে দুইটাকে 20/3 হ'ব অৰ্থাৎ আৰু একেলগে তেওঁলোকে কামটো কৰে x দিন মানে 20/3 দিন এতিয়া প্ৰশ্নটো সুধিছে টোটেল কিমান দিন কৰিলে প্ৰথমতেতো a 10 দিন কৰিলেই কামটো তাৰপিছত আৰু x দিন মানে 20/3 তেতিয়া কিমান হ'ব এটা এলচিএম লৈ যদি প্লাছ কৰোঁ তেতিয়াহ'লে 30 + 20 অৰ্থাৎ 50/3 হ'ব 50/3 আনসাৰ এতিয়া ইয়াতে আছে কিমান 50/3 ডি অপশ্যন ডি ইয়াতে কাৰেক্ট হ'ব নেক্সট প্ৰশ্ন চাওঁ ইফ 12 men and 16 women can do a bit of work in 5 days 13 men and 24 women can do it in 4 days then the proportions of the everyday work done by a man to that of a woman is অৰ্থাৎ আমাক ৰেচিঅ'টো উলিয়াব দিছে ইয়াতে এজন পুৰুষ আৰু এগৰাকী মহিলাই এদিনত কৰা কামৰ আমাক ৰেচিঅ'টো উলিয়াব দিছে অৰ্থাৎ আমি এফিচিয়েঞ্চি দুটাৰ ৰেচিঅ'টো উলিয়াব লাগে এতিয়া ধৰি ল'ম ইয়াতে মই যে এজন মানুহে এদিনত কামটো কৰে m তে 12জন মানুহে 12m কৰিব আৰু এগৰাকী মহিলাই এদিনত ধৰিলে কামটো কৰে w অৰ্থাৎ 16গৰাকী মহিলাই কৰিব 16 × w 12জন পুৰুষ আৰু 16গৰাকী মহিলাই একেলগে কামটো কিমান দিন কৰিব 12 দিন কৰিব 5 দিন কৰিব আকৌ 13জন পুৰুষ আৰু 24গৰাকী মহিলাই কামটো কৰিব 4 দিন তেতিয়া কামটো সম্পূৰ্ণ হ'ব এটা কামেই কৰিছে গতিকে এই দুইটা সমান হ'ব এতিয়া ইয়াতে আমি যদি কৰি চাওঁ তে পূৰণফলটো পাম 60m এটা পূৰণ কৰিলে 60m আৰু 5টো ইয়াৰ লগত পূৰণ কৰিলে 80w হ'ব ইফালে 4 × 13 কৰিলে 52m হ'ব আৰু 4 × 24 কৰিলে 96w এতিয়া 60m - 52m হৈ যাব আৰু সিফালে 96w - 80w পাই যাম তে ইয়াতে আমি পাই যাম 8m আৰু সিফালে পাই যাম 16w তে 8m ইকুৱেল তেতিয়াহ'লে হ'ব 16w এতিয়া ইয়াতে যদি মই m টোৰ তললৈ w টো লৈ আহোঁ আৰু 16ৰ তললৈ 8 টো লৈ যাওঁ তেতিয়া এনেকুৱা হ'ব অৰ্থাৎ m/w = 16/8 অৰ্থাৎ ইয়াতে পাই যাম m/w ইকুৱেল হ'ব 2:1 m মানে ধৰিছিলোঁ মই এজন মানুহৰ ৱৰ্ক এফিচিয়েঞ্চি আৰু w মানে ধৰিছিলোঁ এগৰাকী মহিলাৰ ৱৰ্ক এফিচিয়েঞ্চি আৰু দুইটাৰ অনুপাতটো হ'ব 2:1 অৰ্থাৎ ইয়াতে কাৰেক্ট আনসাৰটো হ'ব a 2:1 নেক্সট প্ৰশ্নটো A alone can complete a work in 16 days B alone in 12 days starting with A they work on alternate days the total work will be complete in A alone can complete work A অকলে কামটো কৰিব পাৰে 16 দিনত B এ অকলে কামটো কৰিব পাৰে 12 দিনত প্ৰশ্নটো কৈছে যে অল্টাৰনেট ডেট তেওঁলোকে কাম কৰিব একেলগে কামটো নকৰে যদি আজি A কৰিছে তেতিয়াহ'লে কাইলৈ B এ কৰিব তাৰপিছত আকৌ A কৰিব তাৰপিছত B এ কৰিব এনেকৈ কামটো কৰিব এনেকৈ কামটো কৰোঁতে কিমান দিন প্ৰয়োজন হ'ব তে প্ৰথমতে আমি উলিয়াই লওঁ তেওঁলোকে মুঠতে কিমান কাম কৰে ধৰি লওক তেওঁলোকে মুঠতে কিমানটা কম্পিউটাৰ বনায় তে ইয়াৰ বাবে আমি এলচিএমটো উলিয়াম এলচিএমটো ইয়াতে হ'ব 48 তেতিয়াহ'লে A ৰ এফিচিয়েঞ্চি হ'ব 3 আৰু B ৰ এফিচিয়েঞ্চি হ'ব 4 অৰ্থাৎ যদি A আৰু B একেলগে কামটো কৰে তেতিয়াহ'লে এদিনত 7টা কম্পিউটাৰ বনাব পাৰিলেহেঁতেন কিন্তু এতিয়া একেলগে কামটো নকৰে আজি যদি A কৰিছে তেতিয়া 3টা কম্পিউটাৰ বনালে কাইলৈ আকৌ B আহি পেলাই 4টা কম্পিউটাৰ বনাব অৰ্থাৎ তেওঁলোকে দুদিনত কেইটা কম্পিউটাৰ বনাব 7টা কম্পিউটাৰ বনাব তেনে দুদিনকৈ তেওঁলোকে 7টা বনাই গৈ থাকিব তে কিমানটা বনাব এনেকৈ 48টা বনাবলৈ কিমান দিন লাগিব এইটো আমি কেনেকৈ কৰিম এতিয়া তাৰ বাবে আমি চাওঁ যে A আৰু B এ এদিনকৈ কৰিলে অৰ্থাৎ দুদিনত তেওঁলোকে কামটো কৰিব 7টা কম্পিউটাৰ বনাব আকৌ দুদিনত 7 আকৌ দুদিনত 7 তেনেকৈ 7কৈ বনাই গৈ থাকিব এতিয়া যদি এনেকৈ তেওঁলোকে বনায় তে 12 দিনত তেওঁলোকৰ 42টা হৈ যাবগৈ কম্পিউটাৰ আকৌ যদি তেওঁলোকে এদিন যদি A বনায় 3টা তেতিয়া 45টা হ'ব আকৌ নেক্সট দিনাখন যদি B এ 4টা বনায়হি তেতিয়াহ'লে 49টা অৰ্থাৎ বেছি হৈ যাবগৈ
নম্বৰ আৰু 14 নম্বৰ দিনলৈকে যদি কামটো কৰে তেতিয়াহ'লে এটা বেছি হৈ যাব। গতিকে এইখিনিলৈকে হৈছে 12 দিন, 2 3 2 4 6 8 10 12, ইয়াত দুদিনকৈ আছে, দুদিনত 7টাকৈ বনায়। গতিকে 12 দিনত তেওঁলোকে 42টা বনালে। তাৰ পিছৰ দিনাখন আহি এ বনালে, পিছৰ দিনাখন এ বনালে 3টা, অৰ্থাৎ 45টা হ'ল, আৰু বাকী থাকিল 3টা বনাবলৈ। নেক্সট দিনাখন আহি বি এ বনাবহি সেই 3টা। কিন্তু ইয়াতে বিক সম্পূৰ্ণ দিন প্ৰয়োজন নহয়, অৰ্থাৎ 13 দিন লাগিব, তাতকৈ আৰু অলপ দিন বেছি লাগিব। তেওঁ এদিনত 4টা বনাব পাৰে, এতিয়া বনাব লাগে 3টাহে, গতিকে তেওঁ সম্পূৰ্ণ দিনৰ প্ৰয়োজন নহয়। এতিয়া প্ৰশ্নটো চাওঁ এতিয়া, মানে ইয়াতে 13 দিনতকৈ বেছি লাগিব, কিন্তু 14 দিনো নহয়। এতিয়া অপশ্যনত চাওঁ কি আছে। অপশ্যন আছে 12, 13, 10 আৰু নান অফ দিছ। এতিয়া ইয়াতে 13 দিনো নহয়, 12 দিনো নহয়, 10 দিনো নহয়, গতিকে অপশ্যনটো হ'ব নান অফ দিছ। A and B can do a piece of work in 10 days. B and C can do it in 15 days. If A work for 8 days and B work for 12 days, then remain work is complete by C in 2 days. C alone can complete the work in how many days? A আৰু B একেলগে কামটো কৰিব পাৰে 10 দিনত, B আৰু C কামটো একেলগে কৰিব পাৰে 15 দিনত। তেতিয়াহ'লে তেওঁলোকৰ টোটেল ৱৰ্কটো কিমান হ'ব? টোটেল ৱৰ্কটো হ'ব ইয়াতে 30। তেতিয়াহ'লে এ বিৰ এফিচিয়েঞ্চি হ'ব 3 আৰু বি প্লাছ চিৰ এফিচিয়েঞ্চি হ'ব 2। প্ৰশ্ন কৈছে যে এ 8 দিন কামটো কৰে বাদ দিয়ে, বি এ 12 দিন কৰি বাদ দিয়ে, তাৰপিছত বাকী যিখিনি কাম থাকিলে সেইখিনি চি এ 2 দিনত কমপ্লিট কৰিব। এই অংকটো কৰিবৰ কাৰণে এ এদিনত কিমান কৰে জানিব লাগিব, বি এদিনত কিমান কৰে জানিব লাগিব, আৰু চি এদিনত কিমান কৰে আমি জানিব লাগিব। অৰ্থাৎ ইহঁতৰ এ বি আৰু চিৰ এফিচিয়েঞ্চিটো আমি জানিব লাগিব। প্ৰশ্নটো কৰিব সুবিধাৰ কাৰণে মই কি কৰিম, বিৰ এফিচিয়েঞ্চিটো মই ধৰি ল'ম এক্স বুলি। যদি বিৰ এফিচিয়েঞ্চিটো এক্স হয়, তেনেহ'লে এ প্লাছ বি আমি পালোঁ, এ প্লাছ বি, অৰ্থাৎ এ আৰু বি একেলগে কৰিলে এদিনত 3 কৰিব পাৰে, অৰ্থাৎ এ প্লাছ বিৰ এফিচিয়েঞ্চি 3। গতিকে ইয়াতে যদি মই বি এফিচিয়েঞ্চিটো এক্স বুলি পাতোঁ, তেতিয়া এৰ এফিচিয়েঞ্চিটো কিমান হৈ যাব, 3 - x। তেনেকৈ বি আৰু চি একেলগে কামটো এদিনত কৰিব পাৰে 2, গতিকে বি আৰু চিৰ এফিচিয়েঞ্চিটো হৈছে 2, গতিকে চিৰ এফিচিয়েঞ্চিটো কি হ'ব, 2 - x। প্ৰশ্নত কোৱা আছে এ 8 দিন কৰি কামটো বাদ দিয়ে, আৰু আমি ইয়াত এ এফিচিয়েঞ্চি পালোঁ 3 - x, গতিকে 8 × 3x এইখিনি হ'ব এ কামটো কৰিব। আকৌ বিৰ এফিচিয়েঞ্চি মই এক্স বুলি ধৰিছোঁ, আৰু কামটো বি এ কৰে 12 দিন, গতিকে 12 × x হ'ব। চি এ কামটো 2 দিনত কৰিব, 2 দিন কৰি শেষ কৰিব কামটো, আৰু চিৰ এফিচিয়েঞ্চিটো মই ইয়াতে পালোঁ 2 - x, গতিকে 2 × 2 - x। এই গোটেইকেইটা যোগ কৰিলে টোটেল ৱৰ্কটো হ'ব। টোটেল ৱৰ্কটো আমি পাইছিলোঁ 30। এতিয়া এইখিনিয়ে যদি আমি সমাধান কৰোঁ তেতিয়া কি পাম, 24 - 8x, 12x, 2 × 2 কৰিলে 4, 2 × x কৰিলে -2x হ'ব = 30। অৰ্থাৎ ইয়াতে x লগ লগাই দিম, তেতিয়া আমি ইয়াতে পাম xৰ মানটো হ'ব ইয়াতে 2x হৈ যাব, এই গোটেইকেইটা লগ লগালে, আৰু সেইফালে 28 হ'ব, 28 প্লাছ হ'ব এইফালে = 30। অৰ্থাৎ 2x = আমি পাই যাম 30 - 28, 30 - 28, অৰ্থাৎ 2x = আমি পাই যাম 2, আৰু x = পাই যাম ইয়াতে 1, x = পাই যাম 1। ইয়াতে xৰ মানটো পালোঁ আমি 1, আৰু xটো ধৰিছিলোঁ আমি বিৰ এফিচিয়েঞ্চি। গতিকে ইয়াতে এৰ এফিচিয়েঞ্চি x মানে হৈছে 1, গতিকে এৰ এফিচিয়েঞ্চিটো 3 - 1 হ'ব, অৰ্থাৎ 2 হ'ব, আৰু চিৰ এফিচিয়েঞ্চিটো 2 - 1 মানে 1 হ'ব। আমি পালোঁ তেতিয়াহ'লে এৰ এফিচিয়েঞ্চি 2 পালোঁ, বিৰ এফিচিয়েঞ্চি 1 পালোঁ, আৰু চিৰ এফিচিয়েঞ্চিও 1 পালোঁ। তেনেহ'লে কামটো চি এ কমপ্লিট কৰিবৰ কাৰণে কিমান দিন লাগিব, চিৰ এফিচিয়েঞ্চিটো 1, গতিকে টোটেল ৱৰ্কক এফিচিয়েঞ্চিয়ে ডিভাইড কৰি দিম, তেতিয়াহ'লে আনচাৰটো ওলাব 30, অৰ্থাৎ তেওঁ চিক লাগিব 30 ডেইজ। এনেকৈ আমি ৱৰ্ক এণ্ড টাইমৰ অংকবোৰ সমাধান কৰিব পাৰোঁ। নেক্সট ভিডিঅ'ত মই বিভিন্ন কম্পিটিটিভ এক্সামৰ অলৰেডি অহা কুৱেশ্যনবোৰ ছল্ভ কৰিম, গতিকে চাই থাকিবা। যদি ভিডিঅ'খিনি বুজি পোৱাত কিবা অসুবিধা হৈছে কমেণ্ট ছেকশ্যনত জনাব পাৰিবা। কিবা নজনা কুৱেশ্যন থাকিলে মোলৈ চেণ্ড কৰিবা, মই টেলিগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। যদি ভাল পাইছে লাইক কৰিবা, লগৰসকলৰ মাজত শ্বেয়াৰ কৰিবা, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। লাষ্ট ভিডিঅ'ত মই 5টা প্ৰেক্টিছ কুৱেশ্যন দিছিলোঁ, তাৰ আনচাৰটো এনেধৰণৰ। আজি এই 5টা প্ৰশ্ন দিছোঁ প্ৰেক্টিছ কৰিবৰ কাৰণে, কৰি চাবা, আৰু কৰি পেলাই টেলিগ্ৰাম চেনেলত মোক দেখাব পাৰিবা, বা কমেণ্ট ছেকশ্যনত ইয়াৰ আনচাৰকেইটা দিব পাৰিবা। মই নেক্সট ভিডিঅ'ত ইয়াৰ ৰিলেটেড
আনচাৰকেইটা দি দিম, তেতিয়া চাব পাৰিবা শুদ্ধ হৈছেনে নাই। এতিয়া ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।